আমি আজি শিৱসাগৰ টাউনৰ ওচৰত ছাদ ঢালাই কৰিম। তো সব আমাৰ যোগাৰ পাতি হৈ গৈছে। আহক আপোনালোকক দেখাই আছো কেনেকুৱা কৰি আমি কামবিলাক কৰিছো। আহক ওপৰত যাওঁ, ছাদৰ ওপৰত। ছাদৰ কাম পুৰা কমপ্লিট হৈ গৈছে। 1 ঘণ্টা আধা ঘণ্টামান পিছত ঢালাই ষ্টাৰ্ট হ'ব। এয়া আমাৰ কাম। এইকেইটা হৈছে ইলেক্ট্ৰিকৰ কাৰণে লগোৱা হৈছে। এয়া আমাৰ কাম শিৱসাগৰ টাউনতে হয়, STC ওচৰত। তো আমাৰ ছাদ বিলাক কেনেকুৱা কৰি আমি বান্ধিছো আৰু ঢালাইৰ কাৰণে আমাৰ ৰেডি হৈ গৈছে। এতিয়া আধা ঘণ্টাৰ পিছত আমাৰ ঢালাই ষ্টাৰ্ট হ'ব। এয়া আমাৰ চেলেবৰ কাম কেইটা আমি কেনেকুৱা কৰি কাম কেইটা কৰিছো আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাই আছো কেনেকুৱা কৰি কামখিনি কৰিছো। আমাৰ কামৰ কোৱালিটি কেইটা কেনেকুৱা আৰু চলি আছে। তো ভিডিঅ' চাই থাকিব আৰু লাইক শ্বেয়াৰ কমেণ্টত জনাব আমাৰ কামৰ কোৱালিটি কেনেকুৱা হৈছে। এয়া হৈছে আমাৰ চিৰি। এতিয়া আমাৰ গ্ৰাউণ্ড ফ্লোৰ হৈ ফাৰ্ষ্ট ফ্লোৰ চেলেব ঢালাই হ'ব, তাৰপিছত সেকেন্ড চেলেব। তো ঠিক আছে, হ'ব ইমানখিনিতে। প্ৰায় ঢালাই শেষেই হৈছে আৰু অকণমান টাইম বাকী আছে। তো যিখিনি টাইম বাকী আছে প্ৰায় আমাৰ এতিয়া 2টা বাজিল আৰু 1 ঘণ্টামান লাগিব। এইটো 3150 স্কোয়ার ফিট শেষেই হৈছে কাম। আমাৰ চিৰিও ঢালাই শেষ হৈ গৈছে। এয়া আমাৰ ঢালাই চিৰি আৰু বেছি বাকী নাই। আমি কামবিলাক কেনেকুৱা কৰি কাম ফিনিচিং কাম কেনেকুৱা কৰি কৰোঁ আপোনালোকক দেখাই আছো যে ঢালাই কেনেকুৱা হয়।